ৰাতি শুই থাকোঁতে বহু মানুহৰ বিচনা নতুবা মজিয়া বা বাথৰুমত মৃত্যু ঘটে। কিন্তু এনে মৃত্যুক বহু মানুহে ভূত প্ৰেত বা অপদেৱতাৰ প্ৰভাৱৰ ফলতে হোৱা বুলি ধাৰণা কৰিলে। আচলতে এয়া সত্যনে? ৰাতি মৃত্যু কেনেকৈ হ'ব পাৰে এই বিষয়ে এই ভিডিঅ'টোত আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নিশ্চয় আপোনালোকে গাড়ী বা বাইকত যাত্ৰা কৰিছে আৰু এটা ঘটনা নিশ্চয় আপোনালোকে ফেচ কৰিছে। যেতিয়া আপুনি গাড়ীখনত ৰৈ থাকে আৰু গাড়ীখন যদি হঠাতে চলাই দিয়া হয় তেতিয়াহ'লে আপুনি পিছফালে হালি যায়। একেদৰে যেতিয়া গাড়ীখন গৈ থাকে আৰু ঘপককৈ যদি ৰখি দিয়া হয় তেতিয়াহ'লে আপুনি আগফালে হালি যায়। এই ঘটনাটো নিউটনৰ প্ৰথম গতিসূত্ৰৰ পৰা ব্যাখ্যা কৰিব পাৰি। নিউটনৰ প্ৰথম গতিসূত্ৰটো আছিলে গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে আৰু ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে। আৰু তাৰ কাৰণেই আপুনি যেতিয়া গাড়ীখন হঠাতে চলাই দিয়া হয় তেতিয়াহ'লে পিছফালে হালি যায়, মানে আগৰ অৱস্থাত থাকিব বিচাৰে। আৰু যেতিয়া গৈ থাকে আৰু গাড়ীখন হঠাতে ৰখি দিয়া হয় তেতিয়াহ'লে আপুনি আগফালে হালি যায়, মানে কি আপুনি গৈ থাকিব বিচাৰে। এই কথাখিনি এইকাৰণে কৈছোঁ, এই ভিডিঅ'টোৰ বিষয়টোৰ লগত এই কথাখিনি জড়িত হৈ আছে। নিশ্চয় আপুনি ৰাতি বহি বা থিয় হৈ নুশুৱে, বিচনাখনৰ সমান্তৰালকৈ নিশ্চয় শুৱে। যেতিয়া আপুনি বিচনাখনৰ সমান্তৰালকৈ শুই থাকে তেতিয়াই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৰু আপোনাৰ শৰীৰৰ পজিশ্যনটো পৰস্পৰ লম্ব হৈ পৰে। মাধ্যাকৰ্ষণ শক্তি হৈছে পৃথিৱীৰ কেন্দ্ৰত প্ৰতিটো বস্তুকে টানি থাকে। এই শক্তিয়ে হৈছে মাধ্যাকৰ্ষণ শক্তি। যেতিয়া আপুনি বিচনাখনৰ সমান্তৰাল আৰু মাধ্যাকৰ্ষণ শক্তিৰ লম্বভাৱে শুই থাকে তেতিয়া আমাৰ শৰীৰত তেজৰ চলাচলটো মাধ্যাকৰ্ষণৰ লম্ব আৰু বিচনাখনৰ সমান্তৰালকৈ চলাচল হৈ থাকে। আৰু নিউটনৰ সূত্ৰ মতে বিচনাখনৰ সমান্তৰালকৈ আৰু মাধ্যাকৰ্ষণ শক্তিৰ লম্বভাৱে চলাচল হৈ থকা তেজখিনিয়ে একেদৰে হৈ থাকিব বিচাৰে, অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ লম্বভাৱে আৰু বিচনাখনৰ সমান্তৰালকৈ চলাচল হৈ থাকিব বিচাৰে। ৰাতি শুই থকাৰ পৰা আপুনি যেতিয়া বাথৰুম যাবলৈ হঠাতে উঠি দিয়া হয় তেতিয়া আমাৰ শৰীৰটো মাধ্যাকৰ্ষণ শক্তিৰ সমান্তৰাল হৈ পৰে। আৰু নিউটনৰ গতিসূত্ৰ মতে যেতিয়া একেদৰে গৈ থকা বস্তু এটা হঠাতে ৰখাই দিয়া হয় তেতিয়া আগলৈ গৈ থাকিব বিচাৰে বা হাউলি যাওঁ, মানে আগৰ অৱস্থাত গৈ থাকিব বিচাৰে। একেদৰে যেতিয়া আপুনি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লম্বভাৱে শুই আছিলে তেতিয়া তেজটো লম্ব দিশতে চলাচল কৰি থাকিব বিচাৰে। আৰু যেতিয়া আপুনি থিয় হৈ দিব তেতিয়া সমান্তৰাল হৈ পৰে আৰু তেজৰ চলাচলটো এডজাষ্ট হ'বলৈ কিছু সময়ৰ দৰকাৰ হয়। আপুনি নিশ্চয় জানে আমাৰ শৰীৰত তেজৰ চলাচল কিছুমান হীৰা বা উপহীৰাৰ জৰিয়তে হয়। যেতিয়া আপুনি শুই থকাৰ পৰা অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ লম্বভাৱে শুই থকাৰ পৰা উঠি দিয়ে আৰু সমান্তৰাল হৈ যায় তেতিয়া তেজৰ চলাচলটো এডজাষ্ট কৰিবলৈ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে মূৰৰ ফালে তেজৰ চলাচলটো কমি যায়। আৰু এই কমি যোৱা তেজখিনি ফিল আপ কৰিবলৈ যাওঁতে বেছি তেজ গুচি আহে। তাৰ ফলত কি হয়, আমাৰ হীৰাবোৰ লোড ল'ব নোৱাৰা হৈ যায় আৰু হীৰাবোৰ ফাটি যায় আৰু তাৰ কাৰণে মানুহৰ মৃত্যু ঘটে। অৰ্থাৎ হীৰা বা উপহীৰাত তেজৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে হীৰা বা উপহীৰাডাল লোড ল'ব নোৱাৰাৰ কাৰণে ফাটি যায় আৰু ফাটি যোৱাৰ কাৰণে তেজটো যি পাৰ্টলৈ যাব লাগিছিলে যাব নোৱাৰা হৈ যায় আৰু তেজতটো অক্সিজেন চলাচল হয় আৰু অক্সিজেন নাইকিয়াৰ ফলতে মানুহজনৰ মৃত্যু মুখত পৰে। কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু এনে মৃত্যুৰ পৰা বাচি থাকিবলৈ কেইটামান নিয়ম আপুনি মানি চলিব লাগিব। আপুনি যেতিয়া শুই থাকে, যদি ৰাতি উঠিবলগীয়া হয় তেতিয়াহ'লে আপুনি যেতিয়া সাৰ পায় আপুনি লগে লগে উঠি নিদি 30 ছেকেণ্ডমান শুই থাকিব। তাৰপিছত আপুনি বহি দিব, তেতিয়াও আপুনি 30 ছেকেণ্ডমান ৰৈ দিব। তাৰপিছতহে আপুনি লাহে লাহে খোজকাঢ়ি বাথৰুমলৈ যাব। এইখিনি সময়লৈকে আমাৰ শৰীৰত তেজৰ চলাচলটো এডজাষ্ট হৈ পৰে আৰু এনে ঘটনাৰ আশংকা কমি যায়। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক মই অনুৰোধ কৰোঁ, এই চেনেলটো ছাবস্ক্ৰাইবাৰ যথেষ্ট কমি আছে, গতিকে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। মই এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।